আমি মল্ডিড ক্লেৰে এটা বটালৰ কাৰুকাৰ্য কৰি আছোঁ আৰু ভিডিঅ'টো তৈয়াৰ কৰিছোঁ। খুব সহজে বনাব পৰা এটা তৰিকা আমি প্ৰয়োগ কৰিছোঁ। আমি প্ৰথমতে সেই মৌৰা চৰাইটোৰ মূৰ, ঠোঁট, পাখি আমি এইবিলাক এক্সট্ৰাকৈ পাৰ্টকৈ আমি বনাইছোঁ আৰু তাৰপিছত আমি সেইবিলাক সংযোগ কৰি মৌৰা চৰাইটো সম্পূৰ্ণ কৰিম আৰু আমি সেয়া বটলত আমি স্থাপন কৰিম। আৰু এই দেউকাখন দেখিছে আমি কাগজেৰে সাঁচ দি পেলাই পাখিৰ অংশবিলাক এনেকৈ দেখাইছোঁ ইউ কৰি পেলাই ইউ নিচিনা ডিজাইন কৰি পেলাই আমি এয়া দেখিছে পাখিবিলাকৰ আমি অংক কৈছোঁ। আপোনালোকেও নিজৰ বুদ্ধি ব্যৱহাৰ কৰিব কেনেধৰণে আৰু সুন্দৰভাৱে যাতে কৰিব পাৰে। এয়া পাখি তৈয়াৰ কৰিছোঁ। মৌৰা চৰাই পাখিখন অতি ক্ৰিটিকেল হয়। আমি কেনেধৰণে কৰিছোঁ দেখিছে আৰু অলপ হাতত অকণমান পাউডাৰ লৈ ল'ব যাতে আপোনালোকৰ হাতত যাতে নালাগে কামটো কৰোঁতে ক্লেটো। আৰু ইয়াত দেখিছে কেনেধৰণে কৰিছোঁ আৰু ইয়াতে আমি পাউডাৰ মাজে মাজে ঘঁহি আছোঁ। আৰু ইয়াৰ পিছত আমি কি কৰিম যে ইয়াৰ সাঁচবিলাক বহাবৰ কাৰণেই আমি কলমৰ মূৰ ব্যৱহাৰ কৰিছোঁ আৰু এয়া আমাৰ ফেব্ৰিক গ্ল'ৰ আঠাৰ ঢাকনখন আমি ব্যৱহাৰ কৰিছোঁ আৰু আমি কাগজেৰে আমি পাতৰ যি আমাৰ দেউকাৰ যি মানে সাঁচ হয় সেই সাঁচবিলাক আমি দিব চেষ্টা কৰিছোঁ। আপোনালোকেও এনেধৰণে কৰি চাব, খুব ভাল লাগিব কৰি আৰু খুব কম মূল্যতে হ'ব। মল্ডিড ক্লে যিহেতু 25 টকা দাম লয়, সেই 25 টকাতে সম্পূৰ্ণ কৰা হৈছে। যদি ডাঙৰকৈ বনায় খুব বেছি আৰু এটা দৰকাৰ হ'ব, কিন্তু মই এই 25 টকাৰ মল্ডিড ক্লে যি আছে তাৰে আমি এয়া কৰিছোঁ আৰু এয়া সংযোগ কৰিছোঁ বটলত। এই ফেব্ৰিক গ্ল' আঠা দি কৰিছোঁ। ফেব্ৰিক গ্ল' আঠাটো একচুৱেলি কাপোৰৰ টুকুৰাত লগোৱা আঠা হয়, কাপোৰ জইন কৰে, কিন্তু তাৰ উপৰিও শিল, কাঠ, বাঁহ আদি চবতে প্ৰযোজ্য হয়। আৰু ইয়াক কৰি তুলিছোঁ আৰু ইয়াৰ পিছত শুকোৱাৰ পিছত আমি ৰং কৰিম আৰু এই ফুলদানিটো আমি কি কৰিম, আমাৰ যিবিলাক ফুল ডালি কটা হয় সেইবিলাক আমি ইয়াতে সংযোগ কৰিম তলত পানী ৰাখি আৰু খুব ভাল এটা ফুলদানি হ'ব। আপোনালোকেও কৰি চাব, খুব ভাল হ'ব। আৰু যিহেতু আমাৰ এই কাৰুকাৰ্য আপোনালোকক শিলপত্ৰৰ যি আগ্ৰহী কৰি তোলাৰ প্ৰচেষ্টা হয়, সেইকাৰণে আমি অতি ক্ৰিটিকেলকৈ নবনাওঁ। আমি খুব কম খৰচত আৰু কম সময়ত কৰি তুলিব চেষ্টা কৰি আছোঁ। আপোনালোকৰ পিছত নিজৰ ক্ৰিয়েটিভিটিত আপোনালোকে বনাব আৰু আমি মেটেল এফেক্ট এটা দিম কালাৰত। আমি সম্পূৰ্ণভাৱে কৰাৰ পিছত শুকোৱাৰ পিছত আমি ব্লেক কালাৰ সানি ল'ম আৰু ব্লেক কালাৰ সনাৰ পিছত আমি স্পাৰ্কলিং বা পাৰ্ল কালাৰেৰে আমি স্পঞ্জ কৰি অলপ ব্ৰাছৰ এফেক্ট দিম। ইয়াত দেখিছে ব্লেক কৰিছোঁ, ইয়াৰ পিছত এনেকৈ স্পঞ্জ দি কৰি আমি সুন্দৰভাৱে ফুটাই তুলিম আৰু চাই থাকক ভিডিঅ'টি, আপোনালোকৰ নিশ্চয় ভাল লাগিব। ধন্যবাদ।